ঢিঙত অসম জ্যোতি সংঘৰ উদ্যোগত শেৱালী কবি ৰত্নকান্ত বৰকাকতি স্মাৰক মুকলি বিহু। নগাঁও জিলাৰ ঢিঙৰ অসম জ্যোতি সংঘৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সংঘৰ খেলপথাৰত শেৱালী কবি ৰত্নকান্ত বৰকাকতি স্মাৰক মুকলি বিহু অনুষ্ঠিত হৈছে। কাৰ্যসূচী অনুসৰি অসম জ্যোতি সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি হৃদয়ানন্দ বৰাই। ইয়াৰ পিছতে বৃক্ষৰোপণ খেল ধেমালিৰ প্ৰতিযোগিতা অসম জ্যোতি সংঘৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰে সংঘৰ প্ৰাক্তন সভাপতি অমল বৰাই। মুকলি বিহু উদ্বোধন কৰে ৰাষ্ট্ৰীয় ইতিহাস সংকলন দিল্লীৰ হেমন্ত ধিং মজুমদাৰে। মুকলি বিহু শুভাৰম্ভ কৰে ৮ গাঁও মহিলা হুঁচৰি দলে। মুকলি বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা দলসমূহ হ'ল নেলিৰ নৈপুৰীয়া বিহু দল, ৰহাৰ ৰূপজ্যোতি বিহুৱা দল, মৰিগাঁও ৰামধেনু বিহু দল আৰু বৰহমথুৰি বিহু দল, জাকিৰোডৰ এনাজৰী সাংস্কৃতিক গোষ্ঠী আৰু ঢিঙৰ অসম জ্যোতি সংঘৰ বিহুৱা দলে বিহু পৰিৱেশন কৰে। নিশাৰ ভাগলৈ জেতুকা নৃত্য গোষ্ঠীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন, ড্ৰিম ডান্স একাডেমীৰ নৃত্য প্ৰশিক্ষাৰ্থীসকলৰ নৃত্যানুষ্ঠান, হাতভনী নৃত্য গোষ্ঠীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন, ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ লোকবাদ্য অনুষ্ঠান আৰু আমন্ত্ৰিত কণ্ঠশিল্পী অম্লান প্ৰতিম আৰু আমিষা প্ৰিয়দৰ্শিনীৰ গীতৰ শৰাই। ইয়াৰ পিছতে দিনৰ ভাগত খেল ধেমালি প্ৰতিযোগিতা, শেৱালী কবি ৰত্নকান্ত বৰকাকতি বিৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা, আকস্মিক বক্তৃতা অনুষ্ঠান, বাণীবদ্ধ গীতৰ আধাৰত বিহু নৃত্য প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা, নিশাৰ ভাগলৈ সাংস্কৃতিক সন্ধিয়া, হেঁপাহৰ এনিশাৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট অভিনেতা দীপনজ্যোতি ভৰালীয়ে। দাতা সম্বৰ্ধনা আৰু পুৰস্কাৰ বিতৰণ, অসম জ্যোতি সংঘ বিহু দলৰ নৃত্য প্ৰদৰ্শন, গামোচা নৃত্য গোষ্ঠীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন, নগাঁও সমন্বয় এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ লোকবাদ্য অনুষ্ঠান আৰু হেঁপাহৰ এনিশাৰ মুখ্য আকৰ্ষণ প্ৰাণজিৎ শইকীয়া আৰু নিভাৰাণীৰ সুৰৰ মূৰ্ছনা অনুষ্ঠানেৰে অনুষ্ঠান সামৰণি পৰিব।
ঢিঙৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট, এনিটাইম 24।